মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ বাবে লৈ আহিছোঁ 5000 MCQ চিৰিজৰ পাৰ্ট 5। গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। পাৰ্ট 5ত আমি ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ হিষ্ট্ৰীৰ চেপ্টাৰ নাম্বাৰ 2ৰ কেইটামান MCQ আমি আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো চোৱা, মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ নীতি ক'ত প্ৰয়োগ কৰিছিল? অপশ্যন আছিলে ক চম্পাৰণৰ কৃষক আন্দোলনত, অপশ্যন খত আছিলে দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰ কোনটো হ'ব? অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নাম্বাৰ খত থকাটো। মহাত্মা গান্ধীয়ে পোনপ্ৰথমে সত্যাগ্ৰহ নীতি প্ৰয়োগ কৰিছিল দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনত। নেক্সট প্ৰশ্নটো চোৱা, 118 নম্বৰ। চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিল। চৌৰি চৌৰাৰ যি হিংসাত্মক ঘটনা আছিল, এই হিংসাত্মক ঘটনাটো কিমান চনৰ কিমান তাৰিখে সংঘটিত হৈছিল? বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন কত আছিলে 1922 চনৰ 5 ফেব্ৰুৱাৰী, অপশ্যন খত আছিলে 1922 চনৰ 12 ফেব্ৰুৱাৰী। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ কত থকাটো। 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে চৌৰি চৌৰাৰ ঘটনা সংঘটিত হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 119। প্ৰশ্নটো আছিলে যে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিল। অপশ্যনছ আছিল 1930 চনৰ 26 জানুৱাৰী আৰু 1947 চনৰ 15 আগষ্ট। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ভিডিঅ'টি প'ষ্ট কৰি তোমালোকে কমেণ্ট ছেকশ্যনত জনোৱাচোন। অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটি হৈছে অপশ্যন নাম্বাৰ কটো। 1930 চনৰ 26 জানুৱাৰী তাৰিখে পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হৈছিলে। এতিয়া চাওঁ আহা আমি 120 নম্বৰ প্ৰশ্নটো। বহুত বেছি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নকেইটা। তোমালোকক যদি ইয়াৰে PDF-সমূহ লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ক্লাছ 10ৰ হোৱাটছআপ চেনেল, ফেচবুক পেজ আদিত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। সকলো লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাবা। পেইড কণ্টেণ্টখিনি যদি লাগে, তোমালোকে আমাৰ পেইড গ্ৰুপতো জইন কৰিব পাৰিবা। লিংক তোমালোকে ডেছক্ৰিপশ্যনতে পাই যাবা। প্ৰশ্ন নম্বৰ 120। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? অপশ্যনছ আছিল ক ৰামজে মেকডনাল্ড, অপশ্যনছ খ লৰ্ড কাৰ্জন। 1932 চনত যে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰিছিল, সেই ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিলে ৰামজে মেকডনাল্ড। অপশ্যন ক হ'ব কাৰেক্ট এনচাৰ। এতিয়া চাওঁ আহা আমি নেক্সট প্ৰশ্নটো, 121 নম্বৰ। দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ অসমীয়া অনুগামী কোন আছিল? মহাত্মা গান্ধী যেতিয়া দাণ্ডি যাত্ৰালৈ গৈছিলে, তেতিয়া তেওঁৰ অসমীয়া অনুগামী তেওঁৰ লগত কোন আছিলে? অৰ্থাৎ অসমৰ পৰা কোন আছিল? অপশ্যন কত আছিলে লীলাধৰ বৰুৱা আৰু অপশ্যন খত আছিলে গোপীনাথ বৰদলৈ। এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ কোনটো হ'ব? তোমালোকে ভিডিঅ'টি প'ষ্ট কৰি কমেণ্ট ছেকশ্যনত জনোৱাচোন। কিমান পঢ়িছা তোমালোকে নিজকে টেষ্ট কৰা। কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নাম্বাৰ কটো। দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ অসমীয়া অনুগামী আছিলে লীলাধৰ বৰুৱা। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 122। প্ৰশ্নটো আছিলে যে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল, তাত বহুতো নিৰীহ মানুহৰ মৃত্যু হৈছিল। এই হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? অপশ্যন কত আছিলে 1919 চনৰ 15 এপ্ৰিল, অপশ্যন খত আছিলে 1919 চনৰ 13 এপ্ৰিল। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব অপশ্যন নাম্বাৰ খটো। 1919 চনৰ 13 এপ্ৰিল তাৰিখে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 123। দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি কোন আছিল? অপশ্যন আছিলে ক মতিলাল নেহৰু, খ মহাত্মা গান্ধী। এই অপশ্যনকেইটাৰ ভিতৰত কাৰেক্ট যিটো আনচাৰ সেয়া হৈছে অপশ্যন নাম্বাৰ খটো। দ্বিতীয় ঘূৰণীয়া মেজমেলত কংগ্ৰেছৰ একমাত্ৰ প্ৰতিনিধি আছিলে জাতিৰ পিতা মহাত্মা গান্ধী। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 124। তোমালোকে যদি পাৰ্ট 4লৈকে চোৱা নাই, তোমালোকে ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। বিচাৰি নাপালে কমেণ্ট কৰি সুধিবা। প্ৰশ্ন নম্বৰ 124 আছিল জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত কোনে ব্ৰিটিছ প্ৰদত্ত নাইট উপাধি ত্যাগ কৰিছিল? অপশ্যন কত আছিলে দাদাভাই নৌৰোজী, অপশ্যন খত আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ। জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড সংঘটিত হৈছিল, ইয়াৰে প্ৰতিবাদ হিচাপত ব্ৰিটিছ চৰকাৰে তেওঁক নাইট উপাধি ত্যাগ দিছিল। সেই নাইট উপাধিটো ত্যাগ কৰিছিল। সেই ত্যাগ কৰা মানুহজনৰ নাম কি আছিল সুধিছে?
তেওঁ আছিলে ৰবীন্দ্ৰনাথ ঠাকুৰ। অপশ্যন খ হ'ব শুদ্ধ উত্তৰ। নেক্সট প্ৰশ্নটো চোৱা, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। ৰাওলাট আইন বলবৎ কৰা হৈছিল। কেতিয়াৰে পৰা ৰাওলাট আইন বলবৎ কৰা হৈছিল? অপশ্যন কত আছিলে 1919 চনৰ 18 মাৰ্চৰ পৰা, আৰু অপশ্যন খত আছিলে 1918 চনৰ 18 ফেব্ৰুৱাৰীৰ পৰা। অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অসমীয়াৰ কেইটামান কুৱেশ্যন চাওঁ আহা। প্ৰথম প্ৰশ্নটো চোৱা, প্ৰাচীন ভাৰতৰ কেইখন বিশ্ববিদ্যালয় আছিল? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় আছিলে 6খন। নেক্সট প্ৰশ্নটো চোৱা, 102 নম্বৰ প্ৰশ্নটো আছিল যে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় কেইখনমানৰ নাম লিখা। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয় কেইখনৰ নাম হৈছে তক্ষশিলা, ধান্যকটক, নালান্দা, উদান্তপুৰী, দেৱবিহাৰ বা বিক্ৰমশিলা আৰু উজ্জয়িনী। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 103। তক্ষশিলা বিশ্ববিদ্যালয়ত কিমান বিধৰ শিক্ষা দিয়া হৈছিল? তক্ষশিলা বিশ্ববিদ্যালয়ত 18 বিধৰ শিক্ষা দিয়া হৈছিল। নেক্সট প্ৰশ্নটো চোৱা, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই প্ৰশ্নকেইটা, পৰীক্ষাত প্ৰায়ে আহি থাকে। হেমচন্দ্ৰ গোস্বামীদেৱৰ কিমান চনত মৃত্যু হয়? হেমচন্দ্ৰ গোস্বামীদেৱৰ মৃত্যু হৈছিলে 1928 চনত। তোমালোকক যদি ইয়াৰে সম্পূৰ্ণ PDF-টো লাগে, তোমালোকে আমাৰ পেইড গ্ৰুপত জইন কৰি ল'ব পৰা। তাত তোমালোকে সম্পূৰ্ণ PDF-টো পাবা 5000 MCQs-ৰ লগতে প্ৰি বোৰ্ড, হাফ ইয়াৰলি, প্ৰি টেষ্ট এক্সামৰ কুৱেশ্যন পেপাৰসমূহৰ আনচাৰ তোমালোকে তাত পাই যাবা। পাঠটিত মানুহৰ পুৰুষাৰ্থক কেইটা ভাগত ভাগ কৰিছিল আৰু কি কি? এনেধৰণে লিখিবা যে পাঠটিত মানুহৰ পুৰুষাৰ্থক 4টা ভাগত ভাগ কৰিছিল। এই ভাগকেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 105। প্ৰশ্নটো আছিল যে বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম কি আছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। ইয়াৰ আগৰ পৰীক্ষাটো এই প্ৰশ্নটো আহিছিল, প্ৰি বোৰ্ড এক্সামৰ বহুকেইখন ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত এই কুৱেশ্যনটো আহিছে। বুদ্ধদেৱৰ জন চিকিৎসক আছিল, তেওঁৰ নাম আছিলে জীৱক। নেক্সট প্ৰশ্নটো চোৱা, 106 নম্বৰ প্ৰশ্নটো আছিল যে জীৱক কাৰ ছাত্ৰ আছিল? আমি গম পালোঁ ওপৰৰ প্ৰশ্নটোত যে বুদ্ধদেৱৰ চিকিৎসকজনৰ নাম আছিল জীৱক। জীৱক কাৰ ছাত্ৰ আছিল? জীৱক আছিলে অত্ৰেয় মুনিৰ ছাত্ৰ। নেক্সট প্ৰশ্নটো চোৱা, 107 নম্বৰ প্ৰশ্ন, শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় ক'ত অৱস্থিত আছিল? শ্ৰী ধান্যকটক বিশ্ববিদ্যালয় অমলাৱতী নগৰৰ ওচৰত আছিল, অৰ্থাৎ অমলাৱতী নগৰৰ ওচৰত অৱস্থিত আছিলে। নেক্সট প্ৰশ্নটো চোৱা, 108 নম্বৰ প্ৰশ্নটো আছিল যে শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ নাম কি আছিল? শ্ৰী ধান্যকটক বিশ্ববিদ্যালয়ৰ প্ৰধান যিজন শিক্ষক আছিল, তেওঁৰ নাম আছিলে নাগাৰ্জুন। নেক্সট প্ৰশ্নটো চোৱা, 109 নম্বৰ প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয়ত থকা পুথিভঁৰালটোৰ নাম কি আছিল? নালন্দা বিশ্ববিদ্যালয়ত যিটো পুথিভঁৰাল আছিল, সেই পুথিভঁৰালটোৰ নাম আছিলে ৰত্নদধি। তাত থকা সকলোবোৰ কিতাপ জ্বলাই দিয়া হৈছিলে। নেক্সট প্ৰশ্নটো চোৱা, প্ৰশ্ন নম্বৰ 110, নালন্দা বিশ্ববিদ্যালয়ত কিহৰ শিক্ষা দিয়া হৈছিল? নালন্দা বিশ্ববিদ্যালয়ত কিহৰ শিক্ষা দিয়া হৈছিল? নালন্দা বিশ্ববিদ্যালয়ত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিলে। 111 নম্বৰ প্ৰশ্নটো চোৱা, নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল পণ্ডিত শিলভদ্ৰ। নেক্সট প্ৰশ্ন 112 নম্বৰ, প্ৰাচীন ভাৰতৰ সকলোতকৈ ডাঙৰ পুথিভঁৰালটো ক'ত আছিলে? প্ৰাচীন ভাৰতৰ সকলোতকৈ ডাঙৰ পুথিভঁৰালটো নালন্দা বিশ্ববিদ্যালয়তে আছিল। নেক্সট 113 নম্বৰ প্ৰশ্ন চোৱা, ৰত্নদধি নামৰ পুথিভঁৰালটো কেইতলীয়া আছিল? আমি অলপ আগত গম পালোঁ প্ৰশ্নটো যে যিটো নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰাল আছিল, সেই পুথিভঁৰালটোৰ নাম কি আছিলে? ৰত্নদধি। সেই ৰত্নদধি নামৰ যিটো পুথিভঁৰাল সেইটো 9তলীয়া আছিলে। নেক্সট প্ৰশ্নটো চোৱা, 114 নম্বৰ প্ৰশ্ন, উদান্তপুৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো কোনে আৰু কিমান চনত নষ্ট কৰিছিল? এনেধৰণে লিখিবা,
অনন্তপুৰ বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথিভঁৰালটো 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে নষ্ট কৰিছিলে। নেক্সট প্ৰশ্নটো চোৱা 115 নম্বৰ প্ৰশ্ন। বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ আন এটা নাম কি? বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ আন এটা নাম হ'ল দেৱবিহাৰ বিশ্ববিদ্যালয়। আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো তোমালোকে চোৱাচোন। তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ ক'ৰ পৰা ছাত্ৰ আহিছিল? তক্ষশিলা বিশ্ববিদ্যালয়ত পঢ়িবলৈ পশ্চিমৰ পৰা, পাৰস্যৰ পৰা, বেকট্ৰিয়া, মগধ, চীন আদি দেশৰ পৰা ছাত্ৰ আহিছিলে। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। যদি তোমালোকক নেক্সট পাৰ্টলৈ কমেণ্ট কৰি জনাবা, লগতে কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'সমূহ চাই আছা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই